পুনৰ আহি পালে ফাগুনৰ প্ৰথমটো বুধবাৰ। মিচিং জনগোষ্ঠীৰ মাজত পাৰ ভঙা উৎসাহ। সৰ্বত্ৰ আলি আই লৃগাঙৰ প্ৰস্তুতি। এয়া তিনিচুকীয়াৰ কাকপথাৰৰ দৃশ্য। কাকপথাৰৰ একমাত্ৰ মিচিং গাঁও গৈপানী মিচিং গাঁৱত গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰৰ আখৰা। উখল মাখল চৌপাশ। মিচিং বিহুৱা ডেকাৰ বাঁহীৰ হিয়াজোৰ পৰা সুৰ। মুঠৰ ওপৰত গাঁওবাসীৰ এতিয়া ওলাহে নধৰা হিয়া। আমাৰ খুবেই কম সংখ্যক ইয়াত মানুহ বসবাস কৰি আছে, তথাপিও আমি প্ৰতি বছৰে লিগাঙৰ লিগাং আমি উদযাপন কৰি আহিছোঁ আৰু এই বছৰো ঠিক তেনেদৰে আমি উদযাপন কৰাৰ প্ৰস্তুতি আমাৰ চলি আছে। ধেমাজিৰ চিলাপথাৰতো লিগাঙৰ ব্যাপক প্ৰস্তুতি। ডিজমুৰ গাঁৱত আখৰাত ব্যস্ত ডেকা গাভৰু। তাঁতৰ শালত ব্যস্ত শিপিনী। ছাই মদেৰে অতিথি আপ্যায়নৰ বাবেও ব্যস্ত হৈ পৰিছে গৃহিণীসকল। মুঠৰ ওপৰত ঢোলৰ চেৱত গুমৰাগ নৃত্যৰ ছন্দত জীপাল হৈ পৰিছে সমগ্ৰ পৰিৱেশ। গাঁৱৰ ডিজমুৰবাসী ৰাইজে আলি আই লৃগাঙক লৈ জীয়াৰী বোৱাৰী সকলোৱে আখৰা কৰিছোঁ যাতে সম্পূৰ্ণভাৱে আমি প্ৰশিক্ষণ লৈ সকলোৱে যাতে উদযাপনটো সঠিক ৰূপত কৰিব পাৰোঁ, সেইটোক লৈ আমি ব্যস্ত এতিয়া। পিছ পৰি থকা নাই মাজুলীৰ মিচিং ভাই ভনীসকল। পাথৰিচুক গাঁৱত লিগাঙৰ নৃত্য গীতৰ আখৰাত ব্যস্ত সকলো। হেঁপাহৰ লিগাঙক আদৰিবলৈ যেন তত নাই পাথৰিচুকৰ মিচিং জনতাৰ। আমি আশা কৰিছোঁ এই আলি আই লৃগাঙে আমাৰ মিচিং জাতীয় জীৱনলৈ সাৰ্বিক ছবি উপস্থাপন কৰিব আৰু আলি আই লৃগাঙৰ যোগেদি মিচিঙৰ যি পৰম্পৰা সেইটো ধৰি ৰাখিব। ডিব্ৰুগড়ৰ চাউল খোৱাটো উখল মাখল পৰিৱেশ। জীয়ৰী বোৱাৰী কিশোৰীহঁতে নৃত্যৰ আখৰাত ব্যস্ত হৈ সৃষ্টি কৰিছে বিনন্দীয়া পৰিৱেশৰ। ৰাজ্যৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠীটোৰ এইসকল লোকে চাউল খোৱাত হেঁপাহেৰে উদযাপন কৰিব লিগাং। দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলৰ প্ৰধান জাতীয় উৎসৱ, এই কৃষিভিত্তিক উৎসৱ হ'ল আলি আই লৃগাং। এই ফাগুনৰ প্ৰথম বুধবাৰে এইটো অসমৰ সমগ্ৰ মিচিং অঞ্চলত খুব ধুমধামেৰে পালন কৰা হয়। বিশেষকৈ এইটো কৃষিভিত্তিক উৎসৱ। ইফালে যোৰহাটৰ টিয়কতো একেই পৰিৱেশ। ধুমুৰাগুৰি মিচিং গাঁৱত এমাহ জোৰাকৈ চলিছে লিগাং আয়োজনৰ প্ৰস্তুতি। সকলোৰে মনত অপাৰ আনন্দ। নৃত্য গীতেৰে আদৰিব প্ৰাণৰ লিগাঙক। সকলোৱে আমি এতিয়া নৃত্য আখৰা কৰি আছোঁ। গুমৰাগ নৃত্য ঘৰত চাইমদ বনোৱা হৈছে, পুৰাং পিঠা বনোৱা হৈছে, গাহৰিটো থাকিবই। গাহৰিটো মেইন। ব্যুৰো ৰিপোৰ্ট NKTV+।